গাইজ আজি বতৰটো খুবেই বেয়া, বহুত বৰষুণ দি আছে বাহিৰত। শৰ্মিষ্ঠাই মানে আপোনাৰ বৰষুণ দি থকাৰ কাৰণে বহুত ভাল পাইছিলে যে যাব নালাগে, আমি খেলিব যাব নালাগে, এটেণ্ডেঞ্চ দিব যাব নালাগে। কিন্তু দুখৰ কথা যে গ্ৰুপত এটা মেছেজ আহিছে যিটো নেকি আমাক মিনি ষ্টেডিয়ামলৈ মাতিছে, যোনটো আমি ক'ত আছে গম নাপাওঁ। কিন্তু আমাৰ শৰ্মিষ্ঠাৰ মুখখন শুকাই থাকিলে, যাব লাগিব বুলি ক'লে। তাই গান ভাগিও আহি গ'ল। গাইজ ইমানেই সুখৰ কথা যে মই ভাত বনোৱাত লাগি আছোঁ। সেইফালে কেৰেলা, গুটি আলু আৰু বুটৰ সৈতে ভাজি বনাম। সেইফালে চাহ উতলাই থোৱা আছে। আমাৰ ৰাতিপুৱা উঠিকে স্কিন কেয়াৰ কৰিছে। কি হৈছে এবাৰ কৈ দিয়া। তোমাৰ ধুনীয়া স্কিনৰ হৈছে অলপ মানে আমাৰ ইয়াত ইমান উজ্জ্বলতাৰ বাবে গাইজ এল'ভেৰা জেল আৰু নাৰিকল তেল। ঠিক আছে, মই এইফালে ৰন্ধা বঢ়া লাগি আছোঁ। সেয়া ভাজি হ'ব এতিয়া, কেৰেলা আলুগুটি আৰু বুটৰ ভাজি। এইফালে উঠিতে কচু ঠাৰি দি থৈছে প্ৰেছাৰ কুকাৰত, তাইও বনাবহি আহি। তাৰপৰা দেখাম আৰু কি কওঁ। গাইজ আমাৰ সংগীতা এতিয়া ব্ৰাছ কৰিছেহে। এইফালে চাগে সংগীতা লোকে ব্ৰাছ কৰিছেহে, আমি ভাজি বনাই খাবই হ'ল। আমি এতিয়া ভাত খাম আৰু এতিয়া ভাত খাই কলেজলৈ যাম। আমি ঢকুৱাখানাৰ মিনি ষ্টেডিয়ামলৈ গৈ আছোঁ। তাত আমাৰ খেল হৈছে। আহকচোন কি কৰোঁ আমি দেখাম। আমি সকলোবোৰ ষ্টেডিয়ামলৈ গ'লোঁ। আমি এনেই অলপ খেলি চালোঁ। অন্যতম আমোদজনক খেল হৈছে বস্তা দৌৰ, চাই বহুত ভাল লাগে। আজি আমাৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ঢকুৱাখানা বি এডৰ দ্বিতীয়খন অনুষ্ঠানৰ প্ৰথমটো কাৰ্যসূচী। এয়া আমি সকলো উপস্থিত হ'লোহি। সকলোৱে কোৱা নিজৰ নিজৰ মত দিলে এই মানিবা ভাল নহয় নি মনটো? হেৰি একদম শৰ্মিষ্ঠা বাই গোটেই চুলি তুলি গুঠি আহিছে। ইয়াত হেৰি এইটো কি কয় উদিতা বা ভাগতো ক'বই নালাগে, টুপি চুটি লগাই আহিছে একেবাৰে। পাছত কি হয় দেখুৱাই যাম আপোনালোকক। এতিয়া কলেজৰ পৰা আহিলোঁ, কলেজত খেলিলোঁ অলপ। আমাৰ ইহঁতে খেলি মানে বহুত ভাগৰ লাগিছে। ভাগৰুৱা গাইজ আমি অৱস্থা কৰিছে। তাতে এটা 30 টকা দি পৰঠা খাই আহিলোঁ গাইজ, 30 টকাৰ লগতে 10 টকা গাখীৰ চাই খাইছে। কিন্তু চব্জিটোত ইমানেই পানী সাঁতুৰি আছে আপুনি এতিয়া মানে তাই পৰঠা খাই আহিলে নহয় মোক এইফালে, তেতিয়া মই তিতা ভাজিখিনি অকলে খাব লাগিব। কিন্তু তোমালে কালাকন লৈ আহিছোঁ। শৰ্মিষ্ঠালৈ আমি কালাকন লৈ আহিছোঁ। কালাকন আৰু আজি মই ইয়াত স্পেচিয়েল চাহ এটা খাম। বাৰ্থডে বুলি নেকি? বাৰ্থডে বুলি নহয়, এইটো ব্ৰেইনৰ কাৰণে ভাল। তেনেকুৱা চাহ এটা খাম। কি মুখখন কৈছে আজি সঁচাকৈ কৈছোঁ। দিনটোৰ ভাগৰৰ অন্তত আকৌ আমি মডেলৰ কামত লাগি গ'লোঁ। উপায় নাই, বনাবই লাগিব। বুটৰ সৈতে কি খাবা? ৰুমমেটে মোৰ বাবে চাহ আনিছে। মই দুইজনী কাপটো ৰঙা, তাই নতুনকৈ কিনিছে ৰঙা কাপটো। ইয়াত তুলতুলি কাপটো ৰঙা, তিনিওটা কাপ ৰঙা। এইফালে আমাৰ কলেজত দিহানামৰ প্ৰেক্টিছ চলি আছে। যিহেতু অৰিয়েণ্টেশ্যনত পাৰ্টিচিপেট কৰিব লাগিব দিহানাম কম্পিটিশ্যনত। আমি আকৌ মডেলৰ কামত লাগি গ'লোঁ। মডেলৰ কাম কৰি এজনী ভৰি বিষ হৈছে, এক্সাৰচাইজ কৰাই আছে। মডেল কমপ্লিট কৰিছে। মই পিছত এইটো আপোনালোকক ভালদৰে দেখাম। তথাপিতো এতিয়া অকণমান দেখাই দিছোঁ। ইয়াৰ পৰা ব্যস্ত মাইনছ এতিয়া মানে যে অকণমান লাগি আছে আমাৰ সংগীতা।
কি বনাইছে সংগীতা মই ইয়াত বুটৰ আৰু বৰাকৰ বৰষুণ দিখাই দিয়া বুলি এই নবিতাটো বনাই হ'ল তুমি ভাবিছা ডৰেমন বনাইছিলা ডৰেমনটো কি হ'ল এতিয়া আছে এই কালাৰ কৰে অঁ আচ্ছা নবিতা আঁকিব আৰু পিছত মই নবিতা আঁকিলে দেখাম নবিতা মুখখন কেনেকৈ আঁকিলে আমাৰ সংগীতে সেই আমাৰ বাইনে কাম কৰি আছে কামত ব্যস্ততা মানে কি বনাম বুলি ভাবিছা কৰি আছে এবাৰ অঁ ফাইনেলটো মই দেখাম হৈছে অলপ অলপ ফাইনেলটো বহুত কাম আছে 20% হৈছে আৰু এতিয়ালৈকে আৰু লগতে অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমৰ কাৰণে এতিয়া কলেজত এতিয়াও মানে প্ৰেক্টিছ চবেই মাথা আমি যাব পৰা নাই আৰু আচলতে এইবাৰ আমাৰ সময় নাই মডেলৰ কামতে দিন ৰাত লাগি থাকিব লগা হৈছে সেইকাৰণে আমি যাব পৰা নাই এইবাৰ আমাৰ এনেকুৱাই আৰু অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম আমি এনজয় কৰিব লাগিব মডেল এনজয় মডেল এনজয় এতিয়া তুমি কি বনাইছা মই বাৰগাৰ বনাইছোঁ এতিয়ালৈকে বনাই হোৱা নাই ন তোমাৰ নাই নাই বহুত কষ্ট হৈছে নিজে অলৰেডি এটা বনালে অলৰেডি কমপ্লিট হোৱা নাই বাৰু কমপ্লিট হ'লে দেখাম মানুহটো আধা হ'ল কালি দেখুৱা মানুহটো এয়া নাৰী চাৰি চব আছে পিছত ভালদৰে দেখাম কামৰ ব্যস্ততাৰ মাজতো আমি ভাত বনাই নিজে খাব লগা হয় সেয়েহে দীপ্তাই ভাজি বনাবলৈ লৈছে কবি আলু ভাজি আজি আমাৰ ৰাতি সাজত আহিছিলে কবি আলু ভাজি চালাড এয়া অলপ দুপৰীয়া ভাজি আজি দিনটো মডেলৰ কামেৰেই অন্ত কৰি আগৰ